হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল সোনা স্নেহল। আশা কৰিছোঁ গাইজ আপোনালোক সকলোৱে ভালে আছে, ময়ো যেনিবা ভালে আছোঁ। আজি আকৌ এটি নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এয়া মই সেউজীয়াৰ মাজে মাজে কলৈ কৈ আছোঁ, আপোনালোকে ব্লগটো শেষলৈকে চালে গম পাই যাব। মই পাতিলা দহা নামৰ এটুকুৰা ঠাইলৈ গৈ আছোঁ। তাত একচুৱেলি মা ঠাকুৰণীৰ পূজা আছে, চ' তাত গৈ আছোঁ। প্ৰথমবাৰ মই যাব ওলাইছোঁ, তাত বহুত বেছি এক্সাইটেড। মানুহৰ মুখে মুখে শুনিছোঁ যে তাত আমি যি উইচ কৰোঁ সেইটো আমাৰ পূৰণ হৈ যায়। সেইটো কাৰণে ময়ো বহুত আশা লৈ মনত ওলাইছোঁ। গৈ চাওঁ কি হয় আৰু নাজানো। আজি বতৰটো ইমানো বেছি ৰ'দ নাই দিয়া, অকণমান ডাৱৰীয়া কৰিছে আৰু মাজে মাজে অকণমান ৰ'দো দিয়ে। আমি আহি পালোঁ মন্দিৰলৈ। বিশেষ মন্দিৰ এটালৈ আহিছোঁ, মা ঠাকুৰণীৰ মন্দিৰ হয়। ইমান বেছি ভিৰ আৰু আধা ৰাস্তাৰ পৰা খোজকাঢ়ি যাব লাগিব। গাড়ীখন থৈ দিলোঁ ভিতৰত, গাড়ী সোমাব নোৱাৰি। গৈ আছোঁ এতিয়া। এয়া পূৰা গাড়ীৰ লাইন লাগি গৈছে আৰু আমি ইয়াৰ পৰা খোজকাঢ়িব লাগিব, বহুত দূৰ যাব লাগিব খোজকাঢ়ি। 3খন গেট পাৰ হোৱাৰ পিছতহে আমি মন্দিৰ গৈ পাম। চ' এয়া গৈ আছোঁ আৰু খোজকাঢ়ি। ইফালে হাতত প্ৰসাদৰ মোনাটো লৈ কিনে ইমান ওজন হৈছে সেইটো মোনাটো। চ' ভাগৰি গৈছোঁ আৰু গৈ আছোঁ এতিয়া। এয়া আধাৰ পৰাই দোকানবিলাক দিছে। ইয়াতে ধূপ চাকি চেনি যিমান যি লাগে আপোনালোকে ল'ব পাৰিব, ফল মূলো ল'ব পাৰিব। চ' ইয়াতে মোৰ ফ্ৰেণ্ডজনী আৰু বৌৱে লৈ আছে, এয়া চাকি ল'ব সিহঁতে। চ' মইতো ঘৰৰ পৰা লৈয়ে আহিছোঁ, সেইটো কাৰণে মই নাই লোৱা। এয়া মন্দিৰৰ ভিতৰত যোৱা প্ৰথম গেটখন আমি পালোঁ। ইয়াৰ পৰা আকৌ বহুত দূৰ খোজকাঢ়িব লাগিব।
চ' গাইজ আমি ফাইনেলি মেইন গেটখন পালোঁ। ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, মানে দেখিয়ে ভাল লাগি গ'ল। এতিয়া আমি ভিতৰত সোমালোঁ। সোমাই কিনে আকৌ চাকি জ্বলাবৰ কাৰণে গৈ আছোঁ। মানে প্ৰথমবাৰ আহিছোঁ, সেইটো কাৰণে ভালদৰে নাজানো ক'ত কি আছে। চ' বিচাৰি গৈ আছোঁ আৰু গৈ তাৰপিছত আমি চাকি জ্বলালোঁ। ইমান বেছি গৰম, চাকি জ্বলাওঁতে মানে ভিৰৰ কাৰণে মানে থিয় হৈ থাকিব লাগে। চাকি একদম ধোঁৱা একদম চকুত সোমাই গৈছে, একদম চকু পানী ওলাই গৈছে। এয়া মেইন মন্দিৰটো হয়, মেইন মন্দিৰৰ ভিতৰত সোমাব নিদিয়ে। গৰমত গেলি গৈছোঁ দেই গৰমত গেলি গৈছোঁ। এয়া মোৰ বেষ্ট ফ্ৰেণ্ডক লগ পাই গ'লোঁ। মন্দিৰলৈ আহি বহুত বেছি ভাল লাগিছে। পুলিচ বাইদেউ এজনী পুলিচ হৈ গৈছে, তাই মানে পুলিচত নতুনকৈ চাকৰি পাইছে। চ' মানে বহুত বেছি ভাল লাগিছে। বহুত দিনৰ পিছত তাইক লগ পাইছোঁ, বহুত দিন নহয়, বহুত বছৰ হৈ গ'ল। চ' তাইক লগ পালোঁ, বহুত বেছি ভাল লাগিলে। বৰফ খালোঁ আমি এনেকৈ। এতিয়া এয়া বাহঁতকো লগ পাই গ'লোঁ। চ' সিহঁতৰ লগতো বহি কিনে অকণমান লেকচাৰ মাৰিলোঁ। বহুত বেছি ভাল লাগিছিল। যদিও বা বহুত বেছি গৰম, তথাপিও কিবা এটা ভাল লাগিছে। মন্দিৰলৈ আহি মনটো কিবা এটা ভাল লাগিছে। আৰু একো নাই খোৱা মই ৰাতিপুৱা, মানে পানী এগিলাচো খাই নাই অহা। তথাপিও মানে কিবা মানে একো মানে ফিলিংছ নাই হোৱা আৰু যে মই কিবা খাই অহা নাই বা ভোক লাগিছে, এনেকুৱা টাইপৰ ইমান এটা নাই লগা। অকল পানী খাইছোঁ, পানী পিয়াহ বহুত লাগিছিলে, সেইটো কাৰণে পানী খাইছোঁ। আৰু পিছত আহি কিনে মানে কিবা কিবি চাহ খাইছোঁ, ইয়াতে চাহ তাহ দিছে। চ' তেনেকৈ খালোঁ আৰু। চ' গাইজ প্ৰসাদ পানী খাই এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। এতিয়া 4টা বাজি গ'ল। 4টা বজাৰ পিছতহে ঘৰলৈ যাবলৈ ওলাইছোঁ। এয়া দেখিছেনে কিমান বেছি ভিৰ হৈছে।